ৰাজ্যত পুনৰ সংঘটিত হ'ল বোৱাৰী হত্যাৰ ঘটনা। যৌতুকে কাল হ'ল ৩ সন্তানৰ মাতৃ। স্বামীৰ নিৰ্দেশত পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়ে চাপৰ থানাত দাখিল কৰিলে এজাহাৰ। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত সোণামুখীৰ দুধনাথ হিলত সংঘটিত হৈছে এক হৃদয়স্পৰ্শী ঘটনা। স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ ভাতৃ তথা পৰিয়ালৰ। উল্লেখ্য যে যোৱা 6 বছৰ পূৰ্বে ৰেজিনা খাতুন নামৰ ছোৱালীগৰাকীক চাপৰ সোণামুখীৰ দুধনাথ হিলৰ বাসিন্দা ইয়ানুৰ আলীৰ লগত সামাজিকভাৱে বিবাহপাশত আবদ্ধ হয় যদিও বিবাহৰ পিছৰ পৰা শাৰীৰিক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে যৌতুকো দাবী কৰিছিল বুলি আছে অভিযোগ। অৱশেষত ৩ তাৰিখ ৰবিবাৰ দিনা স্বামী ইয়ানুৰ আলীৰ নিৰ্দেশতে পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক ডিঙিত ৰছী লগাই হত্যা কৰাৰ সন্দেহ বোৱাৰীগৰাকীৰ ভাতৃ তথা পৰিয়ালৰ লোকৰ। উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীয়ে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়। ইপিনে মৃত্যু হোৱা বোৱাৰীগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা দেখা গ'ল। চাপৰ পৰা আলী আকবৰ ৰিপৰ্ট, অৰুণোদয় অসম। ঘটনাটা আছিল শালী সোণামুখীৰ দুধনাথ গাঁৱত বিয়া হৈছিল। ইয়াৰ আগতো মানে 2-3 বাৰ মানে ডাঙমাৰ কৰিছিল, প্ৰচাৰ কৰিছিল। শ্বশুৰী আৰু ননন এইবিলাকে জামাইটাও কৰিছিল। কি নাম জামাইটাৰ? জামাইটা ইয়ানুৰ আলী। আৰু হেৰি শাশুড়ীৰ নাম? শাশুড়ীৰ নাম কি আছিল? নূৰ বেগম নেকি। কালি মানে 6:30 মান বজাত মানে খবৰ আহিল যে এই বোলে মানে এনে মানে খবৰ সিহঁতৰ পৰা আহিল আৰু কি মৰিছে, ডেড হৈছে। যাই বোলে দেখে বোলে পাছত বোলে বোলে উমৰাই কৈছে যে বোলে না কিবা আছে, জিও আছে। পরে হসপিটাল নিয়ে যাওয়ার পরে তোরা মরছে চাপর হসপিটাল না এলা আপনার কি চাই? এলা মানে উচিত মানে আমার ঘর হল বাঙালডোবা। হ্যাঁ, তা আমি আমার মানে ছোট বইনি একটা বিয়া দিছো মানে এই যে সোনামুখী দুধনাথ গাঁও, মানে তাতে আমি বিয়া দিছো। মানে ওর মানে 3টা বাচ্চা আছে আর কি, 3টা বাচ্চা, এটা 2টা লড়া, এটা মাইকি ছোৱালী। মানে আমি 4টা বজাত মানে আমাক 4টা বজাত মানে মানুহটাক মানে মিরা কিবা ভাবত মানে মারছে না কি করছে। হ্যাঁ, মারিয়া মানে আমরা কি দিয়া ঢাকিয়া থইছে মোর বইনিটাক, রেজিনা খাতুন। হ্যাঁ, তার পাছত আমরা তো মানে সন্ধ্যাত মানে 6টা 6:30 মানত মানে খবর পাইলাম। হ্যাঁ, খবর পায়া তাতে গেলুম আর কি। যায়া মোর ছোট ভাইটিক আর মোর এই যে মোর মাক ওতে পাঠাই দিছু। তোমরা যা দেখিয়া টেখিয়া তারপরে আমাক ফোন করিল যে ভাই এরকম এরকম কথা, হয়তো নাই মরছে। কি বলি মরছে মানে তোমার ঘরত কিবা উমরা বোধহয় কাজিয়া লাগছিল। তা ওর জামাইটা তো মানে ঘরত নাই। জামাইটার নাম হয়েছে ইয়ানুর আলী। হ্যাঁ, জামাই ঘরত না আছে। জামাই ঘরত মানে আমি ওই কেরালা বলি জাম কইছে। হ্যাঁ, এলা আহিছে নাকি তাও আমি না জানো। হ্যাঁ, কিন্তু তার পিছত তো মোর ছোট ভাই তো ফোন করিয়া তো আমাক কইল। তারপরে আমিও গাঁৱৰ মানুহ কয়েকজন নিয়ে গেলুম। হ্যাঁ, যাই দেখুন যে মানুষটা তো একদম ডেড হয়েছে। তারপরে উমরা ফিরে কি করিল ওই ডেড এলা মানসিটাকে মানে মোরা মানসিটাকে মানে কব লাগছে কয় মানসিটা অল্প চকু মেলিয়া দেখে, মানে কিন্তু চকু দিয়া মানে ওর মানে কিটা ওলাই গেছে।